আপোনালোকৰ মাজৰে এজনে মোক কমেন্টত সুধিছিলে যে ইন্টাৰভিউত ৰানিংটো কেনেকৈ কাউন্ট কৰা হয়। এতিয়া আপোনালোকে সকলোৱে জানে যে ইন্টাৰভিউত 3200 মিটাৰ ৰানিং হয় আৰু ছোৱালীৰ 1600 মিটাৰ, ল'ৰা 1600 মিটাৰো আছে, জেল ৱাৰ্ডাৰত আছে। তো তেনেকে আপোনালোকৰ ৰানিং এতিয়া যদি 3200 মিটাৰ হয় তাত 200 মিটাৰ ফিল্ডে 16 পাক দিয়ে, আৰু যদি 400 মিটাৰ হয় তাত 8 পাক দিয়ে, 320 থাকে তাত 10 পাক দিয়ে। ৰানিং কৰোঁতে কাউন্টিং কেনেকৈ কৰে, নিজে কাউন্টিং কৰিবলগীয়া হয় নে তাত কোনোবাই কাউন্টিং কৰে? চ' ইমানবিলাক যেতিয়া কেণ্ডিডেট এটা ৰানিং কৰে তো কেনেকৈ কাউন্ট কৰে। চ' কিন্তু আপোনালোকৰ বহুতে সেইটো জানে, মই গম পাওঁ, যেহেতু আপোনালোকৰ কাৰণে কোনো ডাঙৰ কথা নহয়। যিসকলে আগত ইন্টাৰভিউ দিছে, যাৰ এক্সপিৰিয়েঞ্চ আছে, আৰু যিসকলে দিয়া নাই তেওঁলোকৰ যদি লগৰ কোনোবাই দিছে বা তেওঁলোকৰ যদি কোনোবা আছে তেনেকুৱা চিনিয়ৰ যিসকলে দিছে ওচৰে পাজৰে, তো তেওঁলোকে নিশ্চয় গম পায় ইন্টাৰভিউ প্ৰচেছবিলাক। কিন্তু এনেকুৱাও কোনোবা আছে যিবিলাকে ইন্টাৰভিউ সেই প্ৰচেছখিনি নাজানে ভালকৈ, কাৰণ হয়তো তেওঁলোকৰ কোনো লগৰ তেনেকুৱা ইন্টাৰভিউ দিয়া নাথাকিবও পাৰে, আৰু একেবাৰে যিসকলে নতুনকৈ দিছে তেওঁলোকে যদি আনৰ পৰা বিশেষ ভালকৈ শুনা নাই তেনেহ'লে তেওঁলোকে ভালকৈ নাজানিবও পাৰে যে কি প্ৰচেছত হয়। চ' আপোনালোকেও যদি তাৰ মাজৰ এজন হয় যিজনে যদি ভালকৈ নাজানে যে ইন্টাৰভিউ কেনেকৈ প্ৰচেছখিনি হয়, কি ধৰণে ৰানিং কাউন্ট হয়, তাৰপিছত কি দিয়ে, চ' আপোনালোকে ভিডিঅ'টো কমপ্লিট চাওক। মই একদম শ্বৰ্টকৈ আপোনালোকৰ কথাখিনি ক'ম, ভিডিঅ'টো যথেষ্ট দীঘল নকৰোঁ, যিমান পাৰোঁ মই সিমান ছুটিকৈ ক'বলৈ চেষ্টা কৰিম। PET টেষ্টত কি হয় আপোনালোকে গম পাইছে, হাইট চেক হ'ব, তো চকু আপোনালোকৰ চাব, আৰু তাৰপিছত আপোনালোকৰ ৰানিং হয়, ৰানিঙৰ পিছত আপোনালোকৰ লং জাম্প থাকিব, আৰু লগতে ABUBত চিনাপো আছে, সেইটো আপোনালোকে সকলোৱে গম পায়। আপোনালোকৰ যেতিয়া সোমাব গেটৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড চাব, হাইট আপোনালোকৰ চেক কৰিব, তাৰপিছত আপোনালোকৰ কেতিয়াবা অকণমান চাব যে অগা পিছা হ'ব পাৰে কিবা এটা, কাৰণ প্ৰত্যেক জেগাত প্ৰত্যেকবাৰে বেলেগ বেলেগ ঠাইতো হয়, কিছুমান বেলেগ ঠাইত অকণমান কিবা এটা অগা পিছা হয়, কিন্তু বাকীখিনি একেই থাকিব প্ৰচেছ, সেইখিনি গম পাইছে। ইয়াৰ পিছত আপোনালোকৰ ৰানিং হ'ব। ৰানিং কেনেকৈ হ'ব আপোনালোকৰ আটাইতকৈ মেইন কুৱেশ্যন আছিল যে যিজনে কমেণ্ট কৰিছিলে তেওঁ সুধিছিল যে ৰানিঙৰ কাউণ্টিং কেনেকৈ কৰিব। চাওক, ৰানিঙৰ কাউণ্টিং আপুনি কোনো নিজে কৰিব নালাগে, কাৰণ আপোনালোকৰ যিটো বিপ নাম্বাৰ লাগি থাকিব, মানে যিটো চেষ্টত এটা নাম্বাৰ লাগি থাকিব, সেই নাম্বাৰটোতে GPS থাকিব। যদি GPSৰ থ্ৰুৱেদি কাউণ্টিং হ'ব, তাৰ লগত আপোনালোকৰ কম্পিউটাৰত কিমান ৰাউণ্ড হৈছে সেইটো আপোনালোকৰ তাতে ওলাই যাব, আৰু তেনেকৈ আপোনালোকৰ টাইমিং ওলাই, আৰু সেইটো একদম একুৰেট টাইমিং থাকে। আৰু লগতে আপোনালোকে সেইকাৰণে চিন্তা কৰিব নালাগে। কিন্তু এটা কথা ধ্যান ৰাখিব যে আপোনালোকে ৰানিং কিন্তু কাউণ্ট কৰিব লাগিব। যদি আপোনালোকৰ 200 মিটাৰ ট্ৰেক আছে, তাত যদি আপোনালোকৰ 16 পাক হয়, 16 পাকৰ ঠাইত বা ছোৱালীৰ 8 পাক হ'ব, তাৰ ঠাইত যদি কেনেবাকৈ এটা ৰাউণ্ড যদি কম হ'ল, আপোনালোকৰ কাউণ্টিং কৰোঁতে ভুল হ'ল, যদি আপুনি ৰৈ দিলে তেনেহ'লে কিন্তু আপোনালোকৰ টাইমিং তাত নোলাব, আৰু টাইমিং খেলি মেলি হৈ যাব, আপুনি ৰানিঙত ফেইল হৈ যাব। সেইটো কিন্তু ধ্যান দিব লাগিব, কাৰণ সেইটো কাউণ্টিং বেলেগে নকৰে, সেইটো আপুনি নিজেই কৰিব লাগিব। আৰু যদি 16 পাকতকৈ এপাক বেছি হৈ যায়, বা ছোৱালীৰ যদি 8 পাকতকৈ এপাক বেছি হৈ যায়, তেনেহ'লে কোনো সমস্যা নাই। আপোনালোকৰ যিটো 3200 মিটাৰ টাইমিং বা ছোৱালীৰ যিটো 1600 মিটাৰ টাইমিং, সিমানটোতে ষ্টপ হৈ যাব, অট'মেটিক ষ্টপ হৈ যাব, আৰু সেইটোৱে টাইমিং ল'ব। আপোনালোকে এক্সট্ৰা দৌৰিলেও সেইটো কাউণ্টিং নহয়, কোনো চিন্তা কৰিব নালাগে। এপাক যদি বেছি হৈ গৈছে চিন্তা নাই, কিন্তু এপাক যদি কমি যায় তেতিয়াহে চিন্তা হয়। সেইকাৰণে আপোনালোকে ফিল্ডতো সেইটো অভ্যাস কৰিব, যাতে নিজৰ ৰানিংটো নিজে কাউণ্ট কৰিব পাৰে। আৰু বিশেষকৈ এটা খুব ডাঙৰ সমস্যা যে কিছুমানে আনক কাউণ্টিং কৰিব দিয়ে, আনক কাউণ্টিং কৰিব দিয়াৰ লগতে আপোনালোকে নিজে কাউণ্টিং কৰিব, নিজে সেই বস্তুটো হেবিট কৰিব চেষ্টা কৰিব। যদি নিজে কাউণ্টিং কৰিব নাজানে তেতিয়াহ'লে কিন্তু বিপদ হ'ব পিছলৈ। সেইকাৰণে কাউণ্টিংটো নিজে কৰিব চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ সেইটো হেবিট হৈ যাব। এতিয়া আপোনালোকে ৰানিঙৰ কথা গম পালে। আৰু এটা কথা ৰানিঙত জানি থওক, যথেষ্ট প্ৰয়োজনীয় কথা, যেতিয়া আপোনালোকৰ চাওক এতিয়া যেনেকৈ ষ্টাৰ্ট হৈ যাব, বহুত বেছি নিদিয়ে আপোনালোকৰ 20 জন বা 30 জন তেনেকৈ থিয় কৰাই। যদি খুব বেছি কেণ্ডিডেট থাকে তেতিয়া হয়তো 8-10 জন বেছি দিবও পাৰে, কিন্তু কেতিয়াবা যদি কম থাকে তেনেহ'লে আপোনালোকক কমকৈ দিব, 20ৰ পৰা 25 বা 30লৈকে মেক্সিমাম থাকিব পাৰে। আৰু তেনেকুৱাত আপোনালোকৰ কি হ'ব পাৰে, এতিয়া আপুনি এইটো ভাবিব পাৰে যে যিসকল আগত আছে, মই যদি যথেষ্ট পিছত আছো, সেইটো হিচাপত মোৰ টাইমিংটো তেওঁতো আগত গুচি গ'লে তেওঁৰ টাইমিং ভাল লাগিব, তেনেকুৱা কোনো কথা নাই। যিটো মেইন লাইন আছে, মেইন লাইনত আপোনালোকৰ চেঞ্চৰ লাগি থাকিব। যেতিয়ালৈকে আপোনালোকে মেইন লাইনটো ক্ৰছ নকৰে আপোনাৰ টাইমিং ষ্টাৰ্ট নহয়। ধৰি লওক মই এটা এক্সাম্পলৰ সৈতে আপোনাক কৈছো, কোনোবা এজন মুখৰ আগত আছে, তেওঁ যেনিবা ৰানিং কৰি গুচি গ'ল, আপুনি অকণমান সময় ৰৈ দিলে, আপোনাৰ 3-4 ছেকেণ্ড লেট হৈ গ'ল ৰানিং কৰাত। যদি আপুনি সেই লাইনটো ক্ৰছ নহয়, এইটো চিন্তা কৰিব নালাগে যে তেওঁ আগত আছে, তেওঁৰ টাইমিং ভাল হ'ব, মোৰ বেয়া হৈ যাব নি, নাই, আপোনাৰ টাইমিং ষ্টাৰ্ট হৈ যোৱা নাই। যেতিয়া আপোনালোকে সেই গেটখনৰ পৰা পাৰ হৈ যাব বা সেই চেঞ্চৰটোৰ আগলৈ গুচি যাব লাইনডালৰ পৰা, তেতিয়াহে আপোনালোকৰ টাইমিং ষ্টাৰ্ট হ'ব। চ' সেইকাৰণে কোনো চিন্তা কৰিব নালাগে। কোনোবাই যদি আগত ওলাব পাৰিছে, আপুনি যদি পিছৰ পৰা ওলাইছে, কোনো চিন্তা নাই, টাইমিং একেই ওলাব। চ' আপোনালোকে গম পালে। ৰানিঙৰ পিছত আপোনালোকৰ হ'ব লং জাম্প। চ' লং জাম্প আপোনালোকৰ অকণমান সময় মাজতে ৰেষ্ট পাব, বহুত বেছি সময় নাপায়। ধৰক আপোনালোকৰ 5ৰ পৰা 10 মিনিট বা 15 মিনিটো কেতিয়াবা পাব পাৰে, অকণমান কেতিয়াবা সময় লাগি যায়। 10-15 মিনিটৰ ভিতৰত আপোনালোকৰ লং জাম্পো হৈ যাব। ইয়াৰ পিছতে যদি ABUB আছে তেনেহ'লে আপোনালোকৰ চিনাপো হ'ব, গম পাইছে। বাকীখিনি ফৰেষ্টৰ আৰু যিখিনি জেল ৱাৰ্ডাৰ আছে তেওঁলোকৰতো চিনাপ নাই বাৰু, অকল ৰানিং আৰু লং জাম্পে থাকিব। তো তাতে আপোনালোকৰ আই চাইট চেক কৰা হ'ব, আৰু ইয়াৰ পিছত আপোনালোকৰ ফাইনেল এটা ৰিচিপ্ট পাব। ৰিচিপ্টটো যেতিয়া পাব তাৰপিছত আপুনি আহিব পাৰে। চ' এইখিনি আছিলে প্ৰচেছ। আৰু বহুতে ভাবে যে তাত কিবা চিটিং হ'ব নেকি, চ' তেনেকুৱা আপোনালোকৰ কোনো চিট কৰিব নোৱাৰে, যিহেতু GPS চিপ থাকিব। সব আপোনালোকৰ একুৰেট টাইমিং ওলাব, একদম কম্পিউটাৰত একুৰেটে পাব আপোনালোকে, 1 ছেকেণ্ডো ইফাল ইফাল নহয়, একদম যিটো আপোনালোকে ৰানিঙৰ টাইমিং থাকে একুৰেট সেইটোৱে টাইমিং পাব। সেইকাৰণে কোনো চিন্তা কৰিব নালাগে। কোনো মানুহে কাউণ্টিং নকৰে যে আপোনাক ভুল কৰিব পাৰিব নি, তেনেকুৱা কোনো চিন্তাৰ বিষয় নাই। চ' সেইকাৰণে আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈ গৈছে কথাখিনি, আৰু বিশেষ একো ভয় খাব নালাগে, অনুশীলন কৰি যাওক, সময় আছে এতিয়া।
ভালকৈ অনুশীলন কৰি যাওক আৰু নিজকে প্ৰিপেয়াৰ কৰক। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে PET টেষ্ট কেনেকৈ হয়। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।